এইগৰাকী হৈছে বাস্তৱ শইকীয়া, ৰহাৰ স্থানীয় যুৱক। এই যুৱকগৰাকীৰ হাতৰ পৰশত বা এই যুৱকগৰাকীৰ তৎপৰতাত এইখিনি সময়ত যিটো কাল্পনিক নৱৰাত্ৰি গুহা বা যিটো পূজা মণ্ডপ সেইখিনি সময়ত কাৰিকৰসকলে নিৰ্মাণত ব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। কি ক'বা, তোমাৰ নেতৃত্বত এইবাৰ ৰহাত নিৰ্মাণ হৈ আছে নৱৰাত্ৰি গুহা বা এই পূজা মণ্ডপটো? নমস্কাৰ। সৰ্বপ্ৰথমে আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইবাৰ ৰহা পুৰণা চাৰিআলিত আমি ২৬তম হ'ব। ২৬তমত এবাৰ আমি প্ৰাণ দিব বিচাৰিছিলোঁ আৰু নৱৰাত্ৰিৰ গুহা। নৱৰাত্ৰিৰ গুহাভাগ কাল্পনিক কৰা হৈছিলে এইটো কাৰণে যে মা দুৰ্গাই ৯টা ৰূপ ধাৰণ কৰিছিলে আৰু সেই ৯টা ৰূপকে আমি গুহাৰ ভিতৰত উপস্থাপন কৰিম। তাৰপিছত উপস্থাপন 9টা ৰূপৰ লগতে আমাৰ মা দুৰ্গাকো দৰ্শন কৰিব পাৰিব। আৰু ইয়াৰ বাহিৰত আমি ইয়াত সোমাই অহা পথ দুটা কৰিছোঁ। এটা দি আপোনাৰ প্ৰৱেশ কৰিব, আনটো পথেৰে আপোনাৰ প্ৰস্থান কৰিব। প্ৰস্থান কৰাৰ পিছতে ইয়াত আমি যিহেতুকে আকৌ সন্মুখৰ ভাগলৈ যদি আপোনালোকে চাবলৈ যায়, তাতে আমি তাত মহাদেৱৰ কৈলাশ পৰ্বতৰ আহিত এভাগ পৰ্বত বনোৱা হৈছে আৰু সেই পৰ্বত ভাগতেই আমাৰ মহাদেৱ থাকিব। মহাদেৱৰ জটাত যিদৰে গংগাই বাস কৰিছিলে আৰু গংগাৰ পানীৰে জুৰি সৃষ্টি কৰা হ'ব আৰু জুৰি সৃষ্টি কৰিলে তাত মাছ কাছৰ পৰা ধৰি কৰি আদি যিখিনি মানে পানীত লাগতিয়াল বস্তু সকলোবোৰ তাত থাকিব। তাৰোপৰি বগলী, ময়ূৰ চৰাই কিছু থাকিব। সেইখিনি আপোনালোকৰ দ্বাৰাই সকলো অসমবাসীক আমি এবাৰ আপোনালোকক কৰজোৰে আমন্ত্ৰণ জনাইছোঁ। এবাৰ আহক, ৰহা পুৰণা চাৰিআলিত শাৰদীয় দুৰ্গা পূজা উপভোগ কৰক। হয়, এইগৰাকী স্থানীয় যুৱক ৰহাৰ বাস্তৱ শইকীয়া, আৰু ক'বই লাগিব এইগৰাকী বাস্তৱ শইকীয়াৰ নেতৃত্বত এক সুন্দৰ বাৰ্তাৰে এবাৰ এই ৰহা পুৰণা চাৰিআলিৰ যিখন পূজা, সেই পূজা মণ্ডপ নিৰ্মাণ হৈ থকা দেখিবলৈ পোৱা গৈছে। আৰু এতিয়া এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰাল কৰি ৰহাটো যি ২৮খন পূজা হ'ব, তাৰ যিসমূহ পূজা মণ্ডপ আছে তাৰ প্ৰস্তুতিত এতিয়া এনেদৰে সকলো ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে।